নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ চন্দ্ৰৰ উপকাৰ তথা অপকাৰৰ বিষয়ে। আপোনাৰ কুণ্ডলীত চন্দ্ৰ যদি শুভ অৱস্থাত থাকে কেনেকুৱা ফল প্ৰদান কৰিব, আৰু যদি আপোনাৰ কুণ্ডলীত চন্দ্ৰই অশুভ অৱস্থাত থাকে কেনেকুৱা ফল কৰিব, তাৰে বিষয়ে আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। চন্দ্ৰ হৈছে ৰবিৰ দৰে ৰাজত্বৰ কাৰক। চন্দ্ৰ হৈছে মনৰ অধিপতি। ক্ষীণ চন্দ্ৰ পাপদৃষ্ট, পাপযুক্ত বা শত্ৰুগৃহত হ'লে জাতক কপট হৃদয়, নিষ্মনা আৰু মিছলীয়া হয়। সেইবাবে চন্দ্ৰৰ অৱস্থানৰ পৰাই জনা যায় জাতকৰ স্বভাৱ সৰল নে কুটিল। যদি কুণ্ডলীত জাতকৰ ক্ষীণ চন্দ্ৰ বা পাপগ্ৰহ পীড়িত হয় তেতিয়া জাতকে মিছাৰ সহায় লয়, বিনা কাৰণতে মিছাৰ সহায় লয়। যদিও বিদ্বান হয় তথাপি ইয়াৰ ব্যতিক্ৰম নহয়। কিন্তু এনেকুৱা জাতক ৰাজনীতিত প্ৰসিদ্ধ লাভ কৰিব পাৰে। যদি জাতকৰ কুণ্ডলীত চন্দ্ৰ তুংগীত থাকে তেতিয়া জাতক গৰ্বিত হয়, নিজৰ সম্বন্ধত যথেষ্ট পৰিমাণে উচ্চ ধাৰণা পোষণ কৰে। কিন্তু যদি চন্দ্ৰ তুংগ অৱস্থাত শুভগ্ৰহযুক্ত হয় বা দৃষ্ট হয় তেতিয়া জাতক উচ্চমানৰ তথা উচ্চাকাংক্ষী হয় আৰু সুখ্যাতি লাভ প্ৰদান কৰে। চন্দ্ৰ প্ৰাণ শক্তিৰ কাৰক, সেইবাবে বলৱান চন্দ্ৰই জাতকক দীৰ্ঘায়ু কৰে, মানসিক শক্তি সম্পন্ন কৰে আৰু আধ্যাত্মিকতা গুণো বঢ়ায়। যদি কোনো জাতকৰ জন্মলগ্নত পোৱা নাযায় তেতিয়া কি কৰা যায়? তেতিয়া বলৱান চন্দ্ৰক লগ্ন হিচাপে বিচাৰ কৰি কোষ্ঠীৰ ফল পোৱা যায় আৰু ঠিক তেনেকৈ ফল প্ৰদান কৰিব। চন্দ্ৰ হৈছে মাতৃকাৰক গ্ৰহ, গতিকে চন্দ্ৰৰ পৰাই মাকৰ বিচাৰ কৰা হয়। চন্দ্ৰৰ যদি ক্ষীণ পাপগ্ৰহযুক্ত বা দৃষ্ট হয়, শত্ৰুগত স্থান হ'লে চন্দ্ৰ বেয়া ভাৱত থাকিলে জাতক মাতৃস্নেহৰ পৰা বঞ্চিত হয়। মাকৰ লগতে জাতকৰ সম্পৰ্কও ভাল নহ'বও পাৰে। চন্দ্ৰ হৈছে ঘৰৰ কাৰক। যদি চন্দ্ৰ স্বৰ ৰাশিত থাকে আৰু বলৱান হয় তেতিয়া জাতকৰ একাধিক ঘৰ হয়। চন্দ্ৰ স্ত্ৰী গ্ৰহ, সেয়ে চন্দ্ৰৰ প্ৰভাৱৰ ফলতো জাতকৰ মৃদু স্বভাৱো হয়। চন্দ্ৰ বন্ধুৰ কাৰকো হয়। চন্দ্ৰৰ স্থানত বলৱান চন্দ্ৰ থাকে তেতিয়া ভাল বন্ধু পায়, আৰু চন্দ্ৰ ক্ষীণ হ'লে বা পীড়িত হ'লে অশুভ, কপট তথা অসৎ প্ৰকৃতিৰ বন্ধু লাভ কৰে। চন্দ্ৰ সুখৰ কাৰক। সংসাৰৰ সকলো সুখ চন্দ্ৰৰ পৰাই পায়। যদি শুভ অৱস্থাত থাকে তেতিয়া ভাল ফল প্ৰদান কৰে। চন্দ্ৰ যদি শনিৰ দৃষ্টি হয় বা শনিযুক্ত হয় তেতিয়া চিন্তা বহু বেছি হয়, মানসিক অশান্তি, মানসিক চিন্তা ভোগে তথা ডিপ্ৰেশ্যনত পৰা বুলিও আমি ক'ব পাৰোঁ। চন্দ্ৰ 3, 6, 8, 12 এই কেইটা ঘৰত থাকিলে অশুভ ফল প্ৰদান কৰে। অশুভ চন্দ্ৰই আৰ্থিকভাৱেও আমাক বহুত ক্ষতি কৰে। চন্দ্ৰ ৰাহুযুক্ত হ'লে মৃত্যুৰ সময়ত বহুখিনি কষ্ট পায়। বন্ধু বান্ধৱীসকল, এনেকুৱা ভিডিঅ' চাই থাকিবৰ বাবে আপোনালোকে এই চেনেলটোৰ সৈতে জড়িত হৈ থাকক। তাৰ বাবে আপুনি এই চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়। ধন্যবাদ।